তো এয়া নতুন বাইকৰ অৱস্থা এতিয়া বোকা এতিয়া পানী এয়া পাইপ চাইপ বান্ধি ৰেডি ক'ত লৈ গৈ আছে দেখাই আছো এইটো হ'ল ইপিনে আমাৰ থকা ঘৰ এইটোতে থাকিম এই ফাৰ্ম এটা বনাই আছো এইটো ফাৰ্মটো তেনেকৈ এটা আমি মুৰ্গীৰ ফাৰ্ম বনাই আছো ব্ৰইলাৰ মুৰ্গীৰ কাৰণে তো ইয়াৰ কাৰণে কাম চলি আছে ভিডিঅ' দিম বুলি ভাবি আছিলোঁ দিয়া নাছিলোঁ বহুত দিন তো এইফানে পানীৰ সিনটেক্স এইবিলাক সব ৰেডি হৈ আছে আনিবলৈ তাতে ইয়াৰ পিনে দমকল পানীৰ মটৰ ঠিক কৰা হৈ গ'লে এইপিনে তাৰ ভিতৰত দেখাই আছোঁ গ'ল মুৰ্গীটো অহা নাই আৰু 4-5 দিনৰ ভিতৰত আহি যাব আমাৰ কামখিনি কমপ্লিট হোৱা নাই যিহেতু এয়া এইটো ফাৰ্মটো এনেকৈ খেৰেৰে বনাইছোঁ খেৰ দি পিনি এইফালে বৰ্ডিং ৰেডি হৈ আছে লাইট চাইট লগোৱা হৈ গ'ল মোটামুটি তাৰপিছত আৰু এইপিনে এয়া ফিডাৰ আৰু এইখিনিত তুঁহগুৰি দানাটো আহিব বাকী আছে আৰু পোৱালিটো বাছ এই দুটা বস্তু আহিলে কাম মোটামুটি কামটো খতমেই আমাৰ আজি এইবিলাক অটো টেংকাৰ আছে ইয়াতে এইবিলাক পানীৰ কাৰণে অনা হৈছে এইবিলাক ফিডাৰ ষ্টেণ্ড তো ইয়াতে আছে টেংকাৰবিলাক পানীৰ কাৰণে অট'মেটিক চিষ্টেম বনাই দিম তাৰ কাৰণে PVC বিলাক অনা হৈছে পাইপবিলাক মালখিনি এইখিনি অনা হ'ল এইখিনি আনোতে মোটামুটি 40,000 মান টকা খৰচ হৈ গ'ল আনি মেলি সব সিনটেক্স পৰ্যন্ত পাইপ চাইপ মিলাই ফেলে তাৰপিছত আমাৰ এপিনে ইয়া বৰ্ড কাৰেণ্ট বৰ্ড সুইচ বৰ্ড ৰেডি সব মিটাৰ বক্স ৰেডি কাৰেণ্ট আছে নাই কাৰেণ্ট নাই কাৰেণ্ট নাই বৰষুণ দিছে যে অকণমান কাৰেণ্ট নাই ৰছী চছী ৰেডি সব কেনেকুৱা হৈছে ঘৰটো জনাবচোন আমাৰ ব্ৰইলাৰ কৈ পুহি থকা বন্ধুসকলে জনাই দিব এবাৰ কেনেকুৱা হৈছে এইটো 100 ফুট দীঘল কৰা হৈছে আৰু 25 ফুট বহল ঘৰটো বাঁহ আৰু খেৰেৰে বনাইছোঁ ইয়াত খুঁটাবিলাক পকী খুঁটা লগালে ভাল হয় বুলি কৈছিল কিন্তু লগাব নোৱাৰিলোঁ পইচা পাতিৰ অকণমান অসুবিধা ঘৰত বাঁহ আছিল কাৰণে বাঁহেৰে পথাৰত কৰিছোঁ এইপিনে কচু চচু আছে ইয়াত কচু বাৰী খেতি আছে তো কেনেকুৱা লাগিল ফাৰ্মটো জনাব অকণমান বহুত কেইজন বন্ধুৱে কৰি আছে ভাল বুলি কৈছে সেইটো কাৰণে আমিও আৰম্ভ কৰি দিছোঁ আৰু চাওক বৰ্ডিং ৰেডি খালি ইয়াত পেপাৰ পাৰি ফেলে পেপাৰ আনি থৈ আছে সেই তাত পাৰা হৈছে এই ভিতৰত পেপাৰ লগাই বাছ পোৱালি এৰি দিব লাগে আৰু লাইট চাইট সব ইয়াত তাৰ লোডাই থোৱা আছে ইয়াত বাৰু এইটো এতিয়া LED লাইট লগোৱা আছে ইয়াতে ৰঙা বাল্বটো লগাব লাগিব 100-200 ৱাটৰ প্ৰথম 3-4 দিন ঠাণ্ডা যিহেতু পোৱালি সেইটো কাৰণে বতাহ আহি আছে তিৰপালবিলাক এৰি আছে সব তো আৰু আহি আছে সিনটেক্স সব আজি ফিট কৰা মানুহ মাতিছোঁ আহি আছে সিহঁতেও বৰ লেজি আমাৰ বন্ধুকেইজন একদম ওলাওঁতে বহুত দেৰি কৰে আৰু থকা ঘৰটো দেখাই আছোঁ থাকিবৰ কাৰণে এটা ঘৰ ৰেডি কৰা হৈছে এইটো আছে পাইপ চাইপ ওলাই নাই বাইকৰ পৰা অকলে আহি ৰখি আছোঁ এতিয়া সিহঁতে আহিয়ে বনাই লগৰ কেইজন মাটিখিনি অকণমান দ ইয়াত আৰু অলপ মাটি বালি পেলাব লাগিব নহ'বা গাড়ী চাই আহিব নোৱাৰিব এইটো আমাৰ থকা ঘৰটো ইয়াতে থাকিম ৰাতি ইয়াত এখন বিচনা বনাব লাগিব ইয়াত বালি চালি দি থৈ দিছোঁ পূৰা নহ'লে মাটিটো অলপমান সেমেকিব বুলিকৈ বালি দি থৈ বালি দি ৰাখিছোঁ এইখিনিতে এখন বিচনা থাকিব এইখিনিতে এটা চৌকা বনাম তাতে ভাত পানী চাচব কৰি থাকিম তো কেনে লাগিল ভিডিঅ'টো জনাব বাই বাই তো ইয়াত এনেকৈ সিনটেক্স উঠাবৰ কাৰণে চাংখন বনাই থকা হৈছে ইয়াত সিনটেক্স লগোৱা হ'ব পানীৰ কাৰণে মোবাইলটো কি হেং মাৰা হৈ আছে কেতিয়া আহিব পোৱালি পোৱালি কেতিয়া আহিব আহি আছে আজি সন্ধিয়ামান পাবই
ফিট কৰা হোৱাই নাই দেখোন এইবিলাক এইটো তাতে লাগি আছে সব ৰেডি মাল পুৰা একদম টেংকাৰ চেংকাৰ ফিডাৰ সেটআপ হৈ গ'ল খালি এতিয়া পোৱালি আহিব বাকি পানীটো এবাৰ এৰি চাও নেকি পানীটো এবাৰ এৰি চাও নেকি ফিট নকৰাখিনি তৰতৰাই পৰি যাব তো এয়া ফাৰ্মঘৰ সম্পূৰ্ণ ৰেডি যোৱাকালি ফিট কৰি থকা হৈছিল আজি হৈ গ'ল আৰু 2 দিন পিছতে পোৱালি আহি যাব गांव में हो यार किधर है लाउडे पूटने मार